Hello everyone, সকলোকে স্বাগতম জনাইছো CSCP IS একাডেমীলৈ মই মধুস্মিতা দাস আৰু আজি আপোনালোকৰ বাবে মই এটা খুব গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো আৰু এই ভিডিওটোত আজি আমি আলোচনা কৰিম আসাম সিভিলিয়ান এৱাৰ্ডছৰ বিষয়ে আৰু 2024 বৰ্ষৰ আসাম সিভিলিয়ান বঁটা বৰ্তমান দিয়া হৈছে আৰু এই বঁটাসমূহ এতিয়া বহুত চৰ্চাত আছে কোনকেজন ব্যক্তি এই বঁটাসমূহ পাবলৈ সক্ষম হল তেওঁলোকে কোনটো ফিল্ডত কি কন্ট্ৰিবিউশন কৰিছে এই গোটেইখিনি বস্তু আপোনালোকে বহুত ভালকে জানিব লাগিব কাৰণ আগন্তুক প্ৰিলিমছ পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন আহাটো নিশ্চিত গতিকে এতিয়া আমি চাই লওঁ আমাৰ এই অসম সিভিলিয়ান বঁটাসমূহ কোন ব্যক্তিয়ে পাইছে আৰু তেওঁৰ লগত জড়িত যিসমূহ তথ্য সেইসমূহ ভালকে চাই লওঁ সো ইয়াৰে আগতে আমি জানি লওঁ যে আমাৰ অসমৰ যি বঁটা আসাম সিভিলিয়ান এৱাৰ্ড সেই বঁটা কেইটা আপোনালোকে জানে যে আমাৰ অসমৰ এই সিভিলিয়ান বঁটাত মূলত তিনটা হয় প্ৰথম যেটো হাইয়েষ্ট সিভিলিয়ান হয় হেতু হৈছে আসাম বৈভৱ সো ইয়াতে মই লিষ্টটো দি দিছো আপোনালোকে চাব পাৰিব যেটো হাইয়েষ্ট সিভিলিয়ান হয় হেতু হৈছে আসাম বৈভৱ এটো আমাৰ একদম হাইয়েষ্ট সিভিলিয়ান সেকেন্ড যেটো হাইয়েষ্ট সিভিলিয়ান হেতু হৈছে আসাম সৌৰভ বঁটা আৰু থাৰ্ড যেটো বঁটা হেতু হৈছে আসাম গৌৰৱ বঁটা গতিকে আপোনালোকে ক্ৰনলজিক্যাল অৰ্ডাৰত নামখিনি মনত ৰাখিব লাগিব কাৰণ এক্সামত আপোনালোকক ক্ৰনলজিক্যাল অৰ্ডাৰত সুধিব পাৰে ঠিক আছে এতিয়া আমাৰ 2024 বৰ্ষৰ যি বঁটা দিয়া হল এই বঁটাত অসম বৈভৱ বঁটা পাবলৈ সক্ষম হৈছে ৰাণা প্ৰতাপ কলিতা আৰু তেখেত আমাৰ অসমৰ এগৰাকী সন্তান আৰু ইয়াৰ লগতে আমাৰ মূলত 21 জন ব্যক্তিৰ লগতে এনজিও সকলোকে মিলি ভিলেজ এই সকলোকে মিলি মূলত 21টা বঁটা দিয়া হৈছে এইটো বৰ্ষত আমি গোটেইখিনি বঁটা ভালকে চাম এতিয়া আমি চাই লওঁ যে প্ৰথম যেটো আসাম বৈভৱ বঁটা আসাম বৈভৱ বঁটা কোনে পাইছে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা তেওঁ ৰিটায়াৰ্ড লেফটেনেণ্ট জেনেৰেল হয় ইয়াতে তেওঁৰ ফটো মই লগাই দিছো আপোনালোকে চাব পাৰে তেওঁ কি আছিলে তেওঁ লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা ইজ a distinguished former officer of Indian Army recognized for his extensive service and leadership গতিকে তেওঁ ইণ্ডিয়ান আৰ্মিৰ পৰা আছিলে তেওঁৰ জন্ম হৈছিল ৰঙিয়াত কামৰূপ ডিস্ট্ৰিক্ট অফ আসাম and he completed his early education at the সৈনিক স্কুল গোৱালপাৰা আমাৰ গোৱালপাৰা যিখন সৈনিক স্কুল আছে সেই সৈনিক স্কুলৰ পৰা তেওঁ নিজৰ শিক্ষা লাভ কৰিছিলে তেওঁৰ মিলিটাৰী কেৰিয়াৰৰ বিষয়ে আমি অলপমান চাই লওঁ যিহেতু এপিএছচিত আজিকালি অকমান ডেফটৰ পৰা কোৱেশ্চন সোধা হৈছে গতিকে আমি সেই ব্যক্তিজন কোৰ লগত ৰিলেটেড তেওঁ যেটো ইণ্ডিয়ান আৰ্মিত আছিলে ইণ্ডিয়ান আৰ্মিত থকা সময়ত কি কাম কৰিছিলে বা কি মিলিটাৰী অপাৰেচনৰ লগত জড়িত আছিলে সেইখিনি আমি অকমান ফেক্চুৱেল ডিটেইলছও চাই লওঁ কাৰণ প্ৰিলিমছ এক্সামিনেশ্যন আহি আছে গতিকে তেওঁৰ আমি যেটো আৰ্লি সাৰ্ভিস যদি চাওঁ তো তেওঁ 9 কমান্ড ৰেজিমেন্ট তাত আছিলে ফ্ৰম 9 জুন 1984 ৰ পৰা আৰু লগতে তেওঁ ভেৰিয়াছ অপাৰেচন আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিবোৰ ভেৰিয়াছ অপাৰেচনছ আছিলে সেই ভেৰিয়াছ অপাৰেচনত তেওঁ উত্তৰপ্ৰতভাৱে জড়িত আছিলে কি অপাৰেচন আছিলে আমি চাম এতিয়া সো অপাৰেচন পৱন যেটো আমাৰ শ্ৰীলংকাৰ লগত হৈছিলে সেই অপাৰেচনটোত তেওঁ আছিলে দেন অপাৰেচন পৰাক্ৰমত তেওঁ আছিলে অপাৰেচন ৰক্ষকত তেওঁ আছিলে জম্মু কাশ্মীৰৰ লগত দেন অপাৰেচন বজৰং খুব এটা ফেমাছ অপাৰেচন হয় এই অপাৰেচনটোত তেওঁ জড়িত আছিলে লগতে অপাৰেচন ৰাইনো ইন আসাম অপাৰেচন ৰাইনো অসমত হৈছে আৰু ইয়াৰ ওপৰত এপিএছচি কোৱেশ্চনো সুধিছে সো ইয়াৰ লগতে তেওঁ জড়িত আছিলে ইয়াৰ লগতে অপাৰেচন অৰ্কিড যেটো আমাৰ নাগালেণ্ডৰ লগত হৈছিলে নাগালেণ্ডত হৈছিলে অপাৰেচন অৰ্কিড তাতো তেওঁ জড়িত আছিলে আৰু অপাৰেচন হাফিজত এটো মণিপুৰৰ লগত হৈছিলে ঠিক আছে হিফাজতৰ লগতো তেওঁ কি আছিলে জড়িত আছিলে গতিকে অপাৰেচন কেটা আপোনালোকৰ প্ৰিলিমছ এক্সামিনেশ্যনত আহিব পাৰে খুব ইম্পৰ্টেন্ট হয় কাইন্ডলি নোট ডাউন কৰি ল'ব ঠিক আছে নেক্সট এতিয়া আমি অসম সৌৰভ বঁটা যেটো আমাৰ সেকেন্ড হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় অসম সৌৰভ বঁটা সেই অসম সৌৰভ বঁটা কোনগৰাকী ব্যক্তিয়ে পাইছে তেওঁলোক কোনটো ফিল্ডৰ লগত জড়িত সেই বিষয়ে চাই লওঁ যোৱাবাৰ প্ৰিলিমছ এক্সামিনেশ্যনটো কিন্তু আপোনালোকৰ অসম গৌৰৱৰ যিকেইজন ব্যক্তি আছিলে আৰু তেওঁলোক কোনটো ফিল্ডৰ লগত জড়িত আছিলে তাৰে ওপৰত এটা পোষ্ট কোৱেশ্চন আহিছিলে আৰু যিসমূহ এপিএছচি ডিপাৰ্টমেন্টেল এক্সাম হয় সেই এক্সাম বিলাকতো কিন্তু আসাম সিভিলিয়ান এৱাৰ্ডৰ পৰা কোৱেশ্চন আমি দেখা পাওঁ সো আপোনালোকে একদম ভালকে মনত ৰাখিব লাগিব প্ৰথম আমি চাও কোনে পাইছে শ্ৰী সুব্ৰমণ্যম ৰামাদৰাই তেওঁ এখন কি হয় এজন একাডেমিচিয়ান হয় তেওঁ টিচিএছ ৰ লগত জড়িত তেওঁ টাটা কনসালটেন্সি সাৰ্ভিসৰ লগত জড়িত আৰু তেওঁ শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি অৱদান আছে আৰু অসমৰ লগত তেওঁ উত্তৰপ্ৰতভাৱে জড়িত আৰু তেওঁ কি বঁটা পাবলৈ সক্ষম হৈছে অসম সৌৰভ বঁটা পাবলৈ সক্ষম হৈছে দেন দ্বিতীয়তে আছে ডক্টৰ বাপি পল অসমৰ এগৰাকী সন্তান তেওঁ সায়েন্স আৰু টেকনলজিৰ ফিল্ডত পাইছে এনভাইৰনমেন্টাল সায়েন্স
এনভাইৰনমেণ্টেল চায়েন্সৰ লগত জড়িত আৰু তেওঁ যুৱ যিটো আমাৰ শান্তি ভটনাগৰ এৱাৰ্ড হয় সেই এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে দেন ডক্টৰ পুৰবী শইকীয়া তেওঁ আমাৰ অসমৰ এগৰাকী জীয়ৰী বৰ্তমান তেওঁ BHU বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ এগৰাকী এছিষ্টেণ্ট প্ৰফেচৰ হয় আৰু তেওঁ যোৱা বছৰ কি পাইছে শান্তি স্বৰূপ ভটনাগৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে আৰু এইবাৰ তেওঁ অসম সৌৰভ বঁটা পাবলৈ সক্ষম হৈছে তেওঁ এনভাইৰনমেণ্টেল চায়েন্সৰ লগতে জড়িত তাৰপিছত আহিব আমাৰ শ্ৰী জিপেন বৰুৱাক হয়তো আপোনালোকে সকলোৱে জানে সৰুৰে পৰা তেওঁৰ গানৰ লগত আপোনালোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেওঁ এইবাৰ আমাৰ আৰ্ট এণ্ড কালচাৰ যিটো ফিল্ড আছে সেই ফিল্ডৰ পৰা তেওঁ কি পাইছে অসম সৌৰভ বঁটা পাবলৈ সক্ষম হৈছে তাৰপিছত আহিছে আমাৰ শ্ৰী হেমন্ত দত্ত তেওঁ আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত হেমন্ত দত্ত ছাৰে বহুত আগৰে পৰা আমি ক'ব পাৰোঁ যে তেওঁ ভূপেন হাজৰিকাৰ দিনৰে পৰা তেওঁ যিসমূহ লিখনি আছিলে খুব ভাল আছিলে বা খুব ধুনীয়া গীত তেওঁ ৰচনা কৰিছিলে হিয়া দিয়া নিয়াৰ তেওঁৰ যিবোৰ গান তেওঁ লিখিছিলে সেইবোৰ বহুত ফেমাছ হয় জুবিন গাৰ্গে সেই গানবোৰ গাইছিলে বৰ্তমান সময়তো তেওঁৰ যিবোৰ লিখনি সেই লিখনিসমূহ অলপ বেলেগ ধৰণৰ হয় বা অকমান বেছি মৰম লগাকে তেওঁ লিখে বস্তুবোৰ বা অলপমান বেলেগ এটা টিউনত তেওঁ লিখে গতিকে তেওঁ আৰ্ট এণ্ড কালচাৰ ফিল্ডত পাবলৈ সক্ষম হৈছে অসম সৌৰভ বঁটা তাৰপিছত 6 নম্বৰত পাইছে আমাৰ শ্ৰীমতী উমা চেত্ৰী তেওঁ আমাৰ স্পৰ্টৰ লগত জড়িত তেওঁ ক্ৰিকেটৰ লগত জড়িত উমা চেত্ৰী আৰু আপোনালোকে এক্সামত স্পৰ্টছ কেটেগৰীৰ পৰা প্ৰত্যেকবাৰে কোৱেশ্চন পায় গতিকে উমা চেত্ৰীৰ নামটো আপোনালোকে আগতেও APSC ডিপাৰ্টমেণ্টেল এক্সামত দেখিছে গতিকে ভালকে মনত ৰাখিব কোনটো এৱাৰ্ড পাইছে কিন্তু তেওঁ এৱাৰ্ড লোৱা সময়ত তেওঁ প্ৰেক্টিকেলি বা ফিজিকেলি প্ৰেজেণ্ট থাকিব পৰা নাছিলে তেওঁৰ কিছুমান নিজৰ কামৰ কমিটমেণ্ট আছিলে গতিকে তেওঁ বঁটা ল'ব পৰা আহিব পৰা নাছিলে যদিও তেওঁক এই বঁটা দিয়া হৈছে ঠিক আছে এতিয়া আহিছো আমাৰ থাৰ্ড যিটো সিভিলিয়ান এৱাৰ্ড সেইটো হৈছে আমাৰ কি অসম গৌৰৱ এই অসম গৌৰৱ বঁটা কোনে কোনে পাইছে সেইখিনি চাই লও লিষ্টখন অকমান দীঘল হয় ঠিক আছে টোটেল 21 যেহেতু মানুহে পাইছে গতিকে লিষ্টখন অকমান দীঘল কিন্তু আপোনালোকে প্ৰত্যেকজনৰ নামেই মনত ৰাখিব লাগিব কাৰণ তেওঁলোকৰ যি অৱদান সেই অৱদান আমাৰ অসমত বৰ্তমান বহুত গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকে নিজৰ ফিল্ডত কোনোবাই যদি আৰ্ট এণ্ড কালচাৰত কোনোবাই যদি কৃষিত কোনোবাই যদি সায়েন্সত কোনোবাই যদি এনভাইৰনমেণ্টত কোনোবাই যদি ফুড টেকনলজি কোনোবাই যদি MSME কোনোবাই যদি এডুকেশ্যনৰ লগত জড়িত হৈ আছে সো তেওঁলোকৰ পৰা আমি ইনস্পায়াৰ হ'ব পাৰিম ঠিক আছে আৰু ইভেন আপোনালোকে যেতিয়া ইথিক্স লিখিব ইথিক্সত বা যেতিয়া আপোনালোকে মেইনছৰ এনসাৰ লিখি আছে তেতিয়াও কিন্তু এওঁলোকৰ উদাহৰণবিলাক আপোনালোকে এজ এ এক্সাম্পল লিখিব পাৰিব ঠিক আছে সো প্ৰথম আহিছো প্ৰথম এৱাৰ্ডি কোন হয় শ্ৰীমতী ফুলেশ্বৰী দত্ত তেওঁ ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ লগত জড়িত ঠিক আছে তেওঁ পেছাগত এগৰাকী শিক্ষয়িত্ৰী হয় কিন্তু তেওঁ ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ লগত জড়িত হৈ আছে ঠিক আছে তেওঁ ভালচাৰ কনজাৰভেশ্যনৰ লগত জড়িত হৈ আছে যেটো শগুন বুলি কয় অসমীয়াত সেই ভালচাৰ কনজাৰভেশ্যনৰ লগত জড়িত হৈ আছে দ্বিতীয়তে শ্ৰীমতী মীনাক্ষী দাস তেওঁ কি হয় তেওঁ এগৰাকী মটৰ বাইকাৰ হয় যি সময়ত আমাৰ ছোৱালী বিলাকক ৰাস্তাত গাড়ী চলালে মানুহে হাঁহে যে ছোৱালীয়ে গাড়ী চলাইছে এই ছোৱালীয়ে ভৰিখন নমাই স্কুটি চলাইছে তেনেকুৱা ধৰণৰ ইটিকিং কৰে মানুহে সেই সময়ত আমাৰ মীনাক্ষী দাসে কি কৰিছে তেওঁ মটৰ বাইকিঙেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গতিকে তেওঁ অসমৰ এগৰাকী সন্তান অসমৰ কন্যা গতিকে আমি সকলোৱে তেওঁৰ পৰা ইনস্পায়াৰ হ'ব লাগে ঠিক আছে গতিকে তেওঁ ওমেন বাইকাৰ হিচাপে এচিভমেন্ট পাবলৈ সক্ষম হৈছে তেওঁৰ এগৰাকী ছোৱালীও আছে আৰু তেওঁ নিজৰ যেটো পেশা নিজৰ যেটো প্যাশন হেতু কিন্তু তেওঁ এৰি দিয়া নাই গতিকে তেওঁ মটৰ বাইকিং কৰি আছে আৰু তেওঁ সেই মটৰ বাইকিঙৰ জৰিয়তে আৰু বহুত মানুহক ইনস্পায়াৰ কৰিছে ঠিক আছে থাৰ্ড আছে আমাৰ শ্ৰী পাৰ্থিৱ সুন্দৰ গগৈ তেওঁ ফুটবলৰ লগত জড়িত খুব এজন ইয়ং ল'ৰা আৰু এই কম বয়সতে তেওঁ বহুত ফুটবলৰ ফিল্ডখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ঠিক আছে তাৰপিছত আহিব শ্ৰী ধীৰেন্দ্ৰ নাথ পল ছাৰ হৈছে এগৰাকী টেৰাকটা আৰ্টিষ্ট তেওঁ নিজৰ মাতৃৰ পৰা টেৰাকটা যি কলা সেই টেৰাকটা কলা শিকিছিলে আপোনালোকে জানে যে আমাৰ অসমৰ ধুবুৰী যিখন ডিস্ট্ৰিক্ট হয় সেই ধুবুৰী ডিস্ট্ৰিক্টৰ টেৰাকটা বহুত বেছি ফেমাস আৰু এই যেটো টেৰাকটা আমাৰ আৰ্ট হয় হেতু বহুত মানুহে নাজানে ভালকে হয়তো বহুত মানুহে এই টেৰাকটা আৰ্টৰ বিষয়ে তেওঁলোকে পাহৰিও গৈছে ঠিক আছে আৰ্টটো কি আমাৰ মানুহে শিকা নাই এইবোৰ কি হয় এইবোৰ স্কিল হয় আৰু আজিকালি দিনত মানুহে এই স্কিলবোৰ অলমান কি কৰে লেহিমিয়া গতি কৰে বা তেওঁলোকে শিকিব নিবিচাৰে কিন্তু সেই সময়ত আমাৰ শ্ৰী ধীৰেন্দ্ৰ নাথ পল ছাৰে টেৰাকটা যি শিল্প বা টেৰাকটা আৰ্টক তেওঁ বহুত ভালকে প্ৰিজাৰ্ভ কৰি ৰাখিছে বা তেওঁ এতিয়াও বহুতখিনি মানুহক ট্ৰেইনিং দি আছে ঠিক আছে তাৰ পিছত আহিব শ্ৰী হৰিদাস দাস ঠিক আছে হৰিদাস দাস
তেওঁ বেল মেটেল এজন আৰ্টিষ্ট হয় বেল মেটেল আৰ্টিষ্ট কাঁহ পিতলৰ আৰ্টিষ্ট এগৰাকী হয় তেওঁ আৰু তেওঁ কাঁহ পিতলৰ লগত জড়িত হৈ আছে আৰু তাৰ বাবে তেওঁ কি বঁটা দিয়া হৈছে আমাৰ অসম গৌৰৱ বঁটা দিয়া হৈছে তাৰ পিছত আহিছো শ্ৰী বিনং তেৰণ তেওঁ এডুকেশ্যনৰ লগত জড়িত তেওঁ ফ্ৰী কোচিং দিয়ে ষ্টুডেণ্টছ বিলাকক পাহাৰীয়া এলেকাত য'ত আমাৰ শিক্ষা সুলভ নহয় ঠিক আছে শিক্ষা মানুহে পাবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয় তেওঁলোকে পাহাৰ বগাই বগাই স্কুলত যাবলগীয়া হয় তেনেস্থলত আমাৰ বিনং তেৰঙে কি কৰিছে ল'ৰা ছোৱালীক ফ্ৰী এডুকেশ্যন দিছে সৰু ল'ৰা ছোৱালীবিলাকক তেওঁ ঘৰতে পঢ়াইছে যিবোৰ জেগাত ল'ৰা ছোৱালীবোৰক আহিব নোৱাৰে নিজে গৈ পেলাই শিক্ষা প্ৰদান কৰিছে গতিকে তেওঁ এটা বহুত ডাঙৰ কাম কৰিছে বহুত ভাল কাম তেওঁ কৰি আছে শিক্ষাৰ পোহৰেৰে সকলো ল'ৰা ছোৱালীক তেওঁ পোহৰাই তুলিছে গতিকে বহুত ভাল কাম কৰিছে এইটো তেওঁ আৰু তাৰ বাবে তেওঁক আমাৰ আসাম কি বঁটা দিয়া হৈছে গৌৰৱ বঁটা দিয়া হৈছে তাৰ পিছত আহিব শ্ৰী নজৰুল হক তেওঁ ফিছ ফাৰ্মিঙৰ লগত জড়িত ঠিক আছে মাছ আমাৰ যেটো পিচিকালচাৰ হয় বা ফিছ ফাৰ্মিং হয় তাৰ লগত তেওঁ জড়িত হৈ আছে একুৱা কালচাৰৰ লগত আৰু হেতু বাবে তেওঁ কি দিয়া হৈছে আসাম গৌৰৱ বঁটা দিয়া হৈছে তাৰ পিছত আহিব শ্ৰী বিশ্বজিৎ বৰা তেওঁ এগ্ৰিকালচাৰ আৰু এলাইন সেক্টৰৰ লগত জড়িত আপোনালোকে বৰ্তমান সময়ত ড্ৰাগন ফ্ৰুটছ বিলাকটো দেখিছে চাগে বহুত ফ্যাসিনেটিং হয় আপোনালোকে বজাৰত যেটা ফ্ৰুটছ মাৰ্কেটত যায় দেখে ড্ৰাগন ফ্ৰুট ৰঙা ৰঙা ধুনিয়া দেখিবলে সো বিশ্বজিৎ বৰাই কি কৰিছে তেওঁ ডাঙৰ এখন ড্ৰাগন ফ্ৰুটৰ বাৰী আছে আৰু তেওঁ বহুত বিভিন্ন ধৰণৰ ঔষধ প্ৰদান কৰে গতিকে এগ্ৰিকালচাৰৰ লগত জড়িত তেওঁ বিভিন্ন ধৰণৰ ফাৰ্মিং কৰিছে বিভিন্ন ধৰণৰ ঔষধ ফল বা বেলেগ বেলেগ ধৰণৰ তেওঁ কৃষি পদ্ধতি আকোৱালি লৈ পেলাই এই কৃষিবোৰ কৰিবলৈ সক্ষম হৈছে লগতে তেওঁ বহুত মানুহক ট্ৰেইনিংও দি আছে সো সেইভাবে তেওঁ কি দিয়া হৈছে আমাৰ অসম গৌৰৱ বঁটা দিয়া হৈছে তাৰ পিছত আহিব শ্ৰী ভাৰত চন্দ্ৰ কলিতা তেওঁ ডেয়াৰী বা মিল প্ৰডাকচনৰ লগত জড়িত হৈ আছে তেওঁ আমাৰ পুৰবীৰ এগৰাকী কৰ্মকৰ্তা হয় আৰু তেওঁৰ মিল প্ৰডাকচনৰ লগত জড়িত হৈ থকাৰ কাৰণে কোঅপাৰেটিভ সোসাইটিৰ লগত জড়িত হৈ আছে তো কন্ট্ৰিবিউশনৰ কাৰণে আমাৰ কি দিয়া হৈছে আসাম গৌৰৱ বঁটা দিয়া হৈছে তাৰ পিছত শ্ৰী বৰলংফা নাৰ্জাৰী তেওঁ ফোক মিউজিকৰ লগত জড়িত তেওঁ আমাৰ বড়ো সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি হয় আৰু তেওঁলোকৰ যি নিজৰ কালচাৰ বা নিজৰ যি ফোক সংস্কৃতি বা ফোক মিউজিক বাদ্যযন্ত্ৰৰ লগত জড়িত এগৰাকী ব্যক্তি আৰু তেওঁ এই যি ফোক কালচাৰক জিয়াই ৰাখিছে সেই জিয়াই ৰখাৰ কাৰণে তেওঁক কি দিয়া হৈছে আমাৰ অসম গৌৰৱ বঁটা দিয়া হৈছে তাৰ পিছত শ্ৰী ৰামচন্দ্ৰ সাসনি তেওঁ আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত ঠিক আছে তেওঁৰ কন্ট্ৰিবিউশন টু আৰ্ট এণ্ড কালচাৰ তেওঁ মেইনলি আমাৰ চাহ জনগোষ্ঠীৰ এগৰাকী ব্যক্তি চাহ সম্প্ৰদায়ৰ সকলৰ এগৰাকী বিলং কৰে তেওঁ চাহ সম্প্ৰদায়ৰ পৰা আৰু তেওঁ চাহ সম্প্ৰদায়ৰ যিসমূহ ফোক কালচাৰ সেই ফোক মিউজিক বিলাকৰ লগতো তেওঁ জড়িত হৈ আছে সো তেওঁৰ কাৰণে তেওঁ ৰামচন্দ্ৰ সাসনিক আমাৰ সিভিলিয়ান বঁটা দিয়া হৈছে তাৰ পিছত আহিছো শ্ৰী উপমান্য বৰকাকতি বৰ্তমান সময়ত সোশ্যাল মিডিয়াত খুব এগৰাকী ভাইৰেল ব্যক্তি উপমান্য বৰকাকতি আপোনালোকে যদি শাৰ্ক ট্যাঙ্ক চাই তেতিয়াহলে তেওঁ শাৰ্ক ট্যাঙ্কলৈও গৈছিলে গতিকে তেওঁ ষ্টাৰ্টআপ আৰু এমএসএমইৰ লগত জড়িত হৈ আছে আৰু ইয়ং এন্টাৰপ্ৰেনাৰ হয় আমাৰ অসমৰ এজন গতিকে তেওঁক আমাৰ এই বঁটা দিয়া হৈছে ঠিক আছে তেওঁ কো-ফাউণ্ডাৰ হয় কিহৰ ওলাহ টি আৰু সাস্টেইনেবল promoting sustainable and high quality tea production গতিকে আপোনালোকে যদি টি হাই কোৱালিটি টি আপোনালোকে খাব বিচাৰে তেতিয়াহলে আপোনালোকে এই ওয়ালাহ টি টো চাব পাৰে তেওঁ বহুত ইকো ফ্ৰেন্ডলি টি বেগেজ বিলাক তেওঁ ফৰ্ম কৰিছে যিবোৰ আমাৰ টি পেকেজ হয় মানে টি বেগ হয় টি বেগবোৰ এবাৰ ইউজ কৰাৰ পিছত আমি পেলাই দিও যেটো এনভায়ৰনমেন্টৰ কাৰণে আমাৰ কেতিয়াবা প্ৰবলেমেটিক হ'ব পাৰে বাট তেওঁ ইকো ফ্ৰেন্ডলি টি যেটো পেকেজিং বা টি বেগ হেবোৰ তেওঁ বনাইছে সো খুব ইম্পৰ্টেন্ট এগৰাকী ব্যক্তি নিজৰ ষ্টাৰ্টআপৰ লগতে ইকো ফ্ৰেন্ডলি হিচাপে তেওঁ ষ্টাৰ্টআপ গ্ৰহণ কৰিছে তাৰ পিছত আহিছো শ্ৰী ডেভিড প্ৰতিম গগৈ তেওঁ ষ্টাৰ্টআপ এমএসএমইৰ লগতে জড়িত আৰু তেখেতকো আমাৰ কি দিয়া হৈছে অসম গৌৰৱ বঁটা দিয়া হৈছে সো এইখিনি আছিল আমাৰ ওকে আৰু আছে তিনটা হেগিজন আমাৰ ইন্ডিভিজুৱেল ইয়ালৈ আমাৰ ইন্ডিভিজুৱেল ব্যক্তিসকল আছিল যাক এই বঁটা দিয়া হৈছে এতিয়া আমি তিনটা এখন ভিলেজ আছে ইয়াত এটা সেলফ হেল্প গ্ৰুপ আছে আৰু এটা আছে আমাৰ এনজিও এই তিনিটা এবাৰ এক্সামৰ কাৰণে খুবেই বেছি ইম্পৰ্টেন্ট হ'ব কাৰণ এওঁলোকক কি দিয়া হৈছে আমাৰ সিভিলিয়ান বঁটা বা সিভিলিয়ান এৱাৰ্ডছ দিয়া হৈছে সৰেন এহেম এটো কাৰ্বি সকলৰ এটা ট্ৰেডিশনাল ফুড এন্টাৰপ্ৰাইজ হয় ঠিক আছে বিশেষকৈ এটা সেলফ হেল্প গ্ৰুপে ইয়াক চলায়
WWF ৰ পৰা তেওঁলোকে কি পাই আছে ফাণ্ডছ পাই আছে আৰু তেওঁলোকে নিজৰ যি থলুৱা খাদ্য সেই থলুৱা খাদ্যক জীয়াই ৰাখিবলৈ সক্ষম হৈছে থলুৱা খাদ্যক তেওঁলোকে বহুত ভালকে গুৰুত্ব দিছে তাৰ পিছত আহিব আমাৰ নেক্সট বাৰেকুৰি ভিলেজ আৰু এই বাৰেকুৰি ভিলেজখন আমাৰ এনভাইৰনমেন্টেল কনজাৰভেশ্যনৰ লগত জড়িত হৈ আছে ঠিক আছে এনভাইৰনমেন্টেল কনজাৰভেশ্যনৰ লগত জড়িত acknowledge for the community's effort in environmental conservation so barekuri village khonor logot amar jitu holok kibon jikhon amar wildlife sanctuary ase holok kibon wildlife sanctuary logot jorito aru tare barekuri village mane ki 12 kuri mane amar apanake jane so barekuri village tar pai naam tu ahise aru jikhini manu ase he manu khini ekeloge amar ji holok kibon teulukor logot একেলগে থাকে বা কো ফ্ৰেন্ডলি হিচাপে তেওঁলোকে থাকে আৰু কোনো ধৰণৰ তেওঁলোকৰ মাজত সংঘাত নহয় আপোনালোকে হয়তো শুনিছে বৰ্তমান সময়ত হাতী আৰু মানৱৰ মাজত বন্যহস্তি আৰু মানৱৰ মাজত কিমান বেছি সংঘাত হয় কিন্তু তেনেকুৱা সময়ত তেওঁলোকে ওয়াইল্ড লাইফ কনজাৰভেশ্যনো কৰি আছে আৰু সেই যেটো এটা এন্ডেঞ্জাৰ্ড স্পেচিছ হয় হলক গিবন তেওঁলোকৰ লগতো কিন্তু কো এক্সিস্টেন্সত তেওঁলোকে আছে তাৰ পিছত আছে আমাৰ হাতী বন্ধু এনজিও আৰু এই এনজিওটো মেইনলি এলিফেন্ট প্ৰটেকচনৰ লগত জড়িত celebrated for their work in the elephant protection ঠিক আছে সো হাতী বন্ধু এনজিও তেওঁলোকে এলিফেন্ট কনজাৰভেশ্যনৰ লগত জড়িত হৈ আছে সো এইখিনি আছিল আমাৰ 2024 বৰ্ষৰ আসাম সিভিলিয়ন এৱাৰ্ড আমি গুটেখিনি এৱাৰ্ড ভালকে চালু কোনজন ব্যক্তি কোনটো ফিল্ডৰ লগত জড়িত কি কাম কৰিছে তেওঁলোকে গুটেখিনি বস্তু চালু এতিয়া মই জুৱাবাৰৰ যিজন আমাৰ Okay, ইয়াতে মই অকমান এটা ইনফৰমেশন দি দিছো এক্সামৰ কাৰণে অকমান ইম্পৰ্টেন্ট হয় যে আসাম বৈভৱ আসাম সৌৰভ আৰু আসাম গৌৰৱ বটাৰ লগত কি বস্তু দিয়া হয় সেইখিনি চাই লব এখন সাইটেশন দিয়া হয় সাৰ্টিফিকেট দিয়া হয় মেডেল আৰু 5 লাখ টকা দিয়া হয় আসাম বৈভৱ এৱাৰ্ডিক আসাম সৌৰভ এৱাৰ্ডিক সাইটেশন সাৰ্টিফিকেট মেডেল আৰু লগতে 4 লাখ টকা দিয়া হয় আৰু আসাম গৌৰৱ এৱাৰ্ডিক সাইটেশন সাৰ্টিফিকেট মেডেল আৰু লগতে 3 লাখ টকা তেওঁলোকক দিয়া হয় ইয়াৰ লগতে তেওঁলোকক কিছুমান সুবিধাও দিয়া হৈছে কেনেকুৱা ধৰণৰ সুবিধা দিয়া হয় এখিনি চাই ল প্ৰিলিমছত স্টেটমেন্ট বেস কোৱেশ্চনত একদম আহিব পাৰে ঠিক আছে free medical treatment দিয়া হয় in government hospitals and stay in paying cabins wherever available then they will be provided free accommodation in the state circuit houses যিমান আমাৰ state circuit houses আছে তাত তেওঁলোকে ফ্ৰী তে থাকিব পাৰিব লগতে আসাম ভৱনছটো then they will be regular invitees for the official functions of distinguished guests তেওঁলোকক জিবুৰ অসম গভৰ্ণমেন্টৰ জিবুৰ আমাৰ কি হয় program হয় তেওঁলোক directly invited then government of Assam will provide up to 2 lakh for medical expenses towards their treatment for the critical diseases logote over and above the previous of the award money and citation facility to recipient free travel will also permitted to awardees in ASTC buses logote provided they will be given 24-hour prior information for the proposed journey gotike teolukok jibur ASTC ase tat teluke free te travel koriba paribo আৰু তেওঁলোকে সেই ইনফৰমেশন বাসখন কেতিয়া আহিব কেতিয়া যাব সেই ইনফৰমেশন তেওঁলোকে 24 আৱাৰ আগতে পাই যাব সো এখিনি আছিল এৱাৰ্ডি সকলক কি সুবিধা দিয়া হৈছে ইয়াৰ লগে লগে আমি চাই লও যে ইয়াৰে আগতে কোনজন ব্যক্তিয়ে আমাৰ এই সিভিলিয়ন এৱাৰ্ড বা আমাৰ যেটো হাইয়েষ্ট সিভিলিয়ন এৱাৰ্ড আসাম বৈভৱ হে বৈভৱ বঁটা পাইছিলে সো আপোনালোকে জানে যে আমাৰ মহামান্য ৰতন টাটা তেখেতক দিয়া হৈছিল আমাৰ প্ৰথমটো বৈভৱ বঁটা বৰ্তমান তেওঁ আমাৰ মাজত নাই যদিও আমি তেওঁৰ যি philanthropic their activities but their ji ideas he ideas ok ami hodai nomon koru aru amar ohom ji etia goti kori ase eta industrial revolution or gotike their ji khomo adorsho he adorsho ami loi pela aguai asu দ্বিতীয়তে ক্যান্সাৰৰ লগত জড়িত ডক্টৰ তপন শইকীয়া তেওঁকো অসম বৈভৱ বঁটা দিয়া হৈছিল 2022 চনত আৰু আমাৰ ফৰ্মাৰ চিফ জাস্টিস অফ ইন্ডিয়া ৰঞ্জন গগৈ তেখেতক 2023 চনত আমাৰ কি দিয়া হৈছিল অসম বৈভৱ বঁটা দিয়া হৈছিল আৰু এবাৰ কোনে অসম বৈভৱ বঁটা পালে মই একদম প্ৰথমতে পঢ়াইছো আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে ইয়াতে মই 2023 চনৰ লিষ্টখনো দি দিছো মেবি এক্সামত খুদি দিব পাৰে কিবা এটা আপোনালোকে এবাৰ চাই লব পাৰিব সো এতিয়া আহিছো আমাৰ পৰাক্ৰম বেটছৰ বিষয়ে মই কবলে ইনফৰমেশন এটা দিবলে যে আমাৰ অহা 9 তাৰিখ মানৰ পৰা আমাৰ এই পৰাক্ৰম বেটছটো ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে নিজৰ জাৰ্নিটো আমাৰ লগত কৰিব বিচাৰিছে আমাৰ লগত একেলগে আপোনালোকৰ নিজৰ যি এপিএসসি বা ইউপিএসসি প্ৰিপাৰেচন চলাব বিচাৰিছে তেতিয়া হলে আপোনালোকে আমাৰ এই পৰাক্ৰম বেটছটো জয়েন কৰিব পাৰি ইয়াতে তলত ফোন নম্বৰ দিয়া আছে এটো আমাৰ এটা ফাউন্ডেশন বেটছ হয় যত আপোনালোকে প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ তিনটা পৰ্যায়ৰ বাবে গাইডেন্স পাব স্মাৰ্ট বুকস পাব লাইভ ক্লাसेस পাব লগতে টেষ্ট সিৰিজৰ পৰা আদি কৰি গুটেইখিনি বস্তু পাব ঠিক আছে তাৰ পিছত
যেহেতু প্ৰিলিমছ আহি পালেহি মাত্ৰ আমাৰ হাতত 50 দিনৰ সময় আছে আৰু এই 50 দিনৰ সময় আপোনালোকে কেনেকে দ্ৰুত গতিত নিজৰ প্ৰস্তুতি চলাব তাৰ বাবে আমি এটা কোৰ্স লৈ আহিছো আৰু এই কোৰ্সটোৰ নাম ৰখা হৈছে ফাষ্ট ট্ৰেক ক্ৰেছ কোৰ্স আৰু এইটো এপিএসসি প্ৰিলিমছৰ কাৰণে স্পেসিফিক কোৰ্স ৰখা হৈছে য'ত ক্যাপসুল ক্লাसेस থাকিব লাইভ ক্লাसेस থাকিব টেষ্ট সিৰিজ থাকিব 40 টাতকৈ অধিক টেষ্ট সিৰিজ আছে স্মাৰ্ট বুকস আছে আপোনালোকে 10 খনকৈ হাৰ্ড কপি পাব ঠিক আছে লগতে এমসিকিউ ডিসকাশন হ'ব লাইভ এমসিকিউ ডিসকাশন হ'ব আপোনালোকে যেটো সাবজেক্টতে প্ৰবলেম পায় যে সেই সাবজেক্ট স্পেসিফিক আপোনালোকক গাইডেন্স প্ৰভাইড কৰা হ'ব প্ৰিলিমছ পইণ্টাৰ পাব য'ত আপোনালোকে থাউজেণ্ডতকৈও অধিক এনেকুৱা ইম্পৰ্টেন্ট প্ৰিলিমছ পইণ্টাৰ্ছ পাব যিবোৰৰ পৰা আপোনালোকৰ এপিএসসি প্ৰিলিমছ এক্সামিনেশ্যনত কোৱেশ্চনছ আহিবই ঠিক আছে দেন সিএ স্পেসিফিক ক্লাसेस কারেন্ট এফেয়ার স্পেসিফিক ক্লাसेस পাব লগতে সিএনএ ম্যাগাজিনস 12খন সিএনএ ম্যাগাজিন আৰু লগতে এই বছৰৰ গুটেকিখন ম্যাগাজিন আপোনালোকে ফ্ৰীতে পাব আৰু এপ লাইফত আপোনালোকৰ ডিসকাশন হ'ব আপোনালোকৰ যিবোৰ পিয়াৰ গ্ৰুপছ আছে তেওঁলোকৰ লগত আপোনালোকে কথা পাতিব পাৰিব ইভেন টিচাৰ্সে আপোনালোকক তাতে কি কৰিব এপ লাইভত আপোনালোকক গাইডেন্স প্ৰভাইড কৰিব কেনেকে এমসিকিউ সলভ কৰিব কেনেকে পলিটি কোৱেশ্চন কৰিব কেনেকে জিওগ্ৰাফিৰ কোৱেশ্চন কৰিব এই গুটেখিনি বস্তু আপোনালোকক এপ লাইভত শিকোৱা হ'ব আৰু ইতিয়া এই ডিসকাউন্টত চলি আছে আপোনালোকে এই ডিসকাউন্ট প্ৰাইচত ল'ব পাৰিব ইয়াৰ লগতে আপোনালোকে যদি নিজৰ সেলফ প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে আমাৰ স্মাৰ্ট বুকস আপোনালোকে ল'ব পাৰে এই স্মাৰ্ট বুকস খিনি আমাৰ 17টা সেট আছে তাই 10টা প্ৰিলিমছ আৰু আমাৰ 7টা মেইনছৰ কাৰণে কি কিতাপ হয় গুটেখিনি বহুত এফৰ্ডেবল প্ৰাইচত আপোনালোকে পাই আছে আৰু এই বুক স্মাৰ্ট বুক খিনি একদম সিস্টেমেটিক ৱেট আপোনালোকৰ সিলেবাসৰ হিচাপত বনোৱা হৈছে যদি আপোনালোকে নিজে ঘৰতে বহি প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে এই স্মাৰ্ট বুক খিনি আপোনালোকে ল'ব পাৰে এই স্মাৰ্ট বুক খিনি আপোনালোকৰ যি প্ৰিপাৰেচন তাত ভ্যালু এডিশনৰ কাম কৰিব সো এইখিনি আছিল আজিৰ কাৰণে আই হোপ আপোনালোকে বস্তুখিনি বুজি পালে আৰু আসাম সিভিলিয়ান এৱাৰ্ডৰ ওপৰত কোৱেশ্চনছ নিশ্চয়কৈ আহিব গৈ আছে গতিকে ভালকে প্ৰিপাৰেচন কৰক আজি যেটো কোৱেশ্চন খুদিছো যে এইবাৰৰ কোনে সিভিলিয়ান এৱাৰ্ড পালে আৰু তেওঁ কোনটো ফিল্ডৰ লগত জড়িত আসাম বৈভৱ পটা যিগৰাকী ব্যক্তিয়ে পাইছে তেওঁৰ নামটো কমেন্ট সেকশনত জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ'ছ আপোনালোকে বিচাৰে ওটিভি টপিকত মোক জনাবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ বেষ্ট উইশেছ ফৰ ইয়োৰ প্ৰিলিমছ এক্সামিনেশ্যন